এইবাৰ মিছন বসুন্ধৰাৰ তৃতীয় যিটো আমি সংস্কৰণ আৰম্ভ কৰিম, এই তৃতীয় সংস্কৰণত গোৰ্খা লোকসকলক তেওঁলোকৰ কোনো ধৰণৰ তিনিটা প্ৰজন্মৰ প্ৰমাণ নিদিয়াকৈ আমি মাটি আবণ্টন কৰাৰ প্ৰস্তাৱ আমি ৰাখিছোঁ। অসমৰ আদিবাসী সমাজ আৰু গোৰ্খা সমাজৰ বাবে তিনিটা প্ৰজন্মৰ নথি পত্ৰৰ প্ৰয়োজন নহ'ব বুলি আমি চৰকাৰে সিদ্ধান্ত লৈছোঁ। কাৰণ চৰে চাপৰিয়ে ঘূৰি ফুৰা গোৰ্খা সমাজে তিনিটা প্ৰজন্মৰ কাগজ পত্ৰ বিচাৰি ওলোৱাটো সম্ভৱো নহয় আৰু আমাৰ চৰকাৰী বিষয়াসকলে দিবও নোৱাৰে। কাৰণ গোৰ্খাসকলে যি স্থানত বাস কৰিছিল সেই স্থানলৈ প্ৰশাসন বিয়পি পৰাই নাছিল, প্ৰশাসনে তেওঁলোকক আৱৰি ল'ব পৰা নাছিল। আমি ইমানেই জানিব লাগে যে গোৰ্খাসকলে অসমৰ মাটিত জন্ম হোৱা এটা অসমীয়া জাতীয় জীৱনৰ অংগ। যি প্ৰশ্ন দাস কলিতা শৰ্মাক কৰা নহয় সেই প্ৰশ্ন ছেত্ৰী উপাধ্যায়কো কৰা উচিত নহয়। আজিৰ এই গাম্ভীৰ্যপূৰ্ণ সভাত উপস্থিত এই চহৰৰ সুধীবৃন্দ, আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল, প্ৰাক স্বাধীনতাৰ সময়ছোৱাত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে সন্মুখৰ পৰা যুঁজ দিয়া স্বনামধন্য ব্যক্তিসকলৰ ভিতৰত এগৰাকী প্ৰাতঃস্মৰণীয় ব্যক্তি আছিল ছবিলাল উপাধ্যায়দেৱ। নিৰ্ভীক দেশপ্ৰেমিক আৰু সমাজ সংস্কাৰক হিচাপে তেখেতৰ স্থান সদায়ে অন্যতম। অসমৰ নেপালীভাষী গোৰ্খাসকলৰ প্ৰধান আজীৱিকাৰ প্ৰতি উদ্ভৱ সংকটেই হওক কিংবা ৰাজ্য ভাষাৰ ক্ষেত্ৰত সৃষ্টি হোৱা সকলোতে তেখেতৰ ভূমিকা প্ৰশংসনীয় আৰু গৌৰৱময় আছিল। 1882 চনৰ 22 মে তাৰিখে অবিভক্ত দৰং জিলাৰ বিশ্বনাথ মৌজাৰ বুঢ়ীগা গাঁৱত ছবিলাল উপাধ্যায় ডাঙৰীয়াৰ জন্ম হৈছিল। তেখেতৰ পিতৃৰ নাম আছিল কাশীনাথ উপাধ্যায় আৰু মাতৃ বিষ্ণুমায়া দেৱী। প্ৰায় 6 বছৰ বয়সতে নৈৰ গৰাখহনীয়াই জন্মস্থান ত্যাগ কৰিবলৈ বাধ্য কৰাত ছবিলালে বিহালীৰ মাজগাঁৱৰ গাংমৌ থান প্ৰব্ৰজিত হৈ থিতাপি লৈছিল। মাজগাঁৱতে তেখেতে স্কুলীয়া শিক্ষা আৰম্ভ কৰিছিল যদিও প্ৰাথমিক বিদ্যালয় সমাপ্ত কৰাৰ পিছত উচ্চ শিক্ষাৰ বাবে ওচৰত কোনো বিদ্যালয় নথকাত তেখেতৰ আনুষ্ঠানিক শিক্ষা ইয়াতে সমাপ্তি হৈছিল। তেখেতৰ পিতৃয়ে ঘৰুৱা শিক্ষক নিয়োগ কৰি সংস্কৃত শিক্ষা গ্ৰহণৰ সুবিধা শ্ৰী ছবিলাল উপাধ্যায় ডাঙৰীয়াৰ বাবে কৰি দিছিল। ছবিলাল উপাধ্যায় প্ৰখৰ চোকা বিদ্যাৰ্থী আছিল বাবে বাংলা ভাষা আয়ত্ত কৰাৰ লগে লগে অসমীয়া ভাষাটো লিখা পঢ়া কৰিব পৰা হৈছিল। সেই সময়ত বিদ্যালয়সমূহত শিক্ষাৰ মাধ্যম বাংলা আছিল। ঘৰত সংস্কৃতৰ শিক্ষা গ্ৰহণ কৰাৰ ফলত হিন্দী অথবা নেপালী ভাষাও তেখেতৰ বাবে সহজ হৈ পৰিছিল। বাবু ছবিলাল উপাধ্যায়দেৱে অসমৰ গোপালকৰ বিভিন্ন সমস্যা সমাধানৰ বাবে ধুবুৰীৰ পৰা শদিয়ালৈকে ভ্ৰমণ কৰিছিল। তেখেতে আনন্দবাজাৰ পত্ৰিকাৰ নিয়মিত খবৰবোৰ অসমীয়া ভাষালৈ অনুবাদ কৰি স্বাধীনতা সংগ্ৰামৰ বিষয়ে অসমীয়া সমাজত প্ৰচাৰ কৰিছিল। কালক্ৰমত তেখেত সমাজ জীৱনৰ এক বলিষ্ঠ ভূমিকা পালন কৰিবলৈ আৰম্ভ কৰিছিল আৰু সমাজ জীৱনৰ এজন বিশিষ্ট ব্যক্তিলৈ পৰিগণিত হৈছিল। নিৰ্ভীকতা আৰু সততা আছিল তেখেতৰ জীৱনৰ প্ৰধান অংগ। 1920 চনত কলিকতাৰ বিশেষ অধিৱেশনত লোৱা প্ৰস্তাৱ মৰ্মে মহাত্মা গান্ধীৰ নেতৃত্বত অসহযোগ আন্দোলনৰ ঘোষণা হৈছিল। অসমতো বাবু ছবিলাল উপাধ্যায়ে উক্ত আন্দোলনৰ গুৰি ধৰিছিল আৰু স্বাধীনতা সংগ্ৰামত নিজকে উৎসৰ্গিত কৰিছিল।
1903 চনত গঠন হোৱা অসম এছ'চিয়েশ্যনৰ সভাপতি হিচাপে 1921 চনৰ যোৰহাট অধিৱেশনত তেখেতে সভাপতিত্ব কৰিছিল। আমি সকলোৱে জানো কালক্ৰমত অসম এছ'চিয়েশ্যনেই অসম প্ৰদেশ কংগ্ৰেছ কমিটিলৈ ৰূপান্তৰিত হৈছিল। বাবু ছবিলাল উপাধ্যায় অসম কংগ্ৰেছৰ প্ৰথম সভাপতি হৈ থকা কালতে 1921 চনৰ আগষ্ট মাহত মহাত্মা গান্ধী অসমলৈ আহিছিল। তেজপুৰৰ পলো ফিল্ডত হোৱা সভাত মহাত্মা গান্ধীৰ সৈতে একেলগে সভাত অংশগ্ৰহণ কৰাৰ পিছত ব্ৰিটিছ পুলিচে উপাধ্যায় ডাঙৰীয়াক আটক কৰিছিল। তেখেতক প্ৰলোভন দিয়া হৈছিল, ধমকি দিয়া হৈছিল, কিন্তু এই সকলোৰে প্ৰত্যুত্তৰত ছবিলাল উপাধ্যায় ডাঙৰীয়াই কৈছিল, মোৰ জন্ম অসমত, মই মৰিম অসমত। নেপাল এখন স্বাধীন ৰাষ্ট্ৰ হ'ব পাৰে, কিন্তু মই কেতিয়াও নেপাল দেখা নাই। অসম মোৰ মাতৃভূমি আৰু মই কংগ্ৰেছ নেৰো। সেইদিনা তেজপুৰতে পৰমানন্দ আগৰৱালাৰ ঘৰত থকা মহাত্মা গান্ধীয়ে উপাধ্যায়ৰ সৈতে ব্ৰিটিছৰ ঘটা বিবাদ শুনিবলৈ পাই কৈছিল, আচ্ছা কিয়া। মহাত্মা গান্ধীয়ে তেখেতৰ অসম ভ্ৰমণকালত ছবিলাল উপাধ্যায়ক লগত লৈছিল, কাৰণ গান্ধীয়ে দিয়া হিন্দী ভাষণসমূহ ছবিলাল উপাধ্যায় ডাঙৰীয়াই অসমীয়ালৈ অনুবাদ কৰিছিল। সকলো ভাষাৰ জ্ঞান থকা উপাধ্যায় ডাঙৰীয়া মহাত্মা গান্ধীৰ অতি প্ৰিয়জন আছিল। বিদেশী বস্তু বৰ্জন, ভাৰত ত্যাগ আন্দোলনকে আদি কৰি মুক্তি বাহিনী গঠনৰ নেপথ্যত তেখেতৰ অগ্ৰণী ভূমিকাৰ বিষয়ে সৰ্বজন বিদিত। অনেকবাৰ জেললৈ নিক্ষিপ্ত হৈছিল এইগৰাকী মহান স্বাধীনতা সেনানী। স্বাধীনোত্তৰ কালত অসমত ৰাজ্য ভাষাৰ সংকটৰ সময়ত বাবু ছবিলাল উপাধ্যায়দেৱে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। শদিয়াৰ পৰা ধুবুৰীলৈ ভ্ৰমণ কৰি চৰ চাপৰিত থকা গোপালকসকল, বিশেষকৈ যাৰ মাতৃভাষা নেপালী আছিল, তেখেতসকলক মাতৃভাষা অসমীয়া হিচাপে লিখিবলৈ ছবিলাল উপাধ্যায়ে প্ৰেৰণা যোগাইছিল। তেখেতে কৈছিল, অসম আমাৰ মাতৃভূমি, অসমীয়া আমাৰ মাতৃভাষা, আমি ইয়াৰে খিলঞ্জীয়া। কোনো চিন্তা কৰিবলগীয়া নাই, নিশ্চিন্ত থাকক, লোকপিয়লত মাতৃভাষা অসমীয়া হিচাপে লিখক। এই মুখ্যতঃ এই কথাষাৰ প্ৰচাৰ কৰি বাবু ছবিলাল উপাধ্যায়ে অসমীয়াক ৰাজ্য ভাষা কৰাৰ বাবে এক বিশিষ্ট বৰঙণি আগবঢ়াইছিল। অসমক পূৰ্ববংগৰ সৈতে গ্ৰুপিং কৰাৰ সময়ত বাবু ছবিলাল উপাধ্যায় লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ লগত থিয় হৈছিল আৰু সেই সময়ত তেখেতে কোৱা এষাৰ কথাই আজিও তেখেতৰ নিভাঁজ অসম প্ৰেমক পৰিচয় দিয়ে। তেখেতে লোকপ্ৰিয় গোপীনাথ বৰদলৈক কৈছিল, এই ষড়যন্ত্ৰক কোনো পধ্যে সফল হ'বলৈ দিয়া নহ'ব। ৩২,০০০ গোৰ্খা খুকুৰি সেই ষড়যন্ত্ৰৰ বলি দিবলৈ সদায় প্ৰস্তুত হৈ থাকিব। এইগৰাকী মহান নেতাই সমাজৰ কল্যাণৰ বাবে অসমীয়া মাধ্যমৰ কেইবাখনো শিক্ষানুষ্ঠান আৰু বিশ্বনাথ মহাবিদ্যালয় স্থাপন কৰাত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল। সমাজ সেৱাৰ প্ৰতি তেখেতে অনুপ্ৰেৰণা যোগোৱাৰ অসংখ্য নিদৰ্শনে তেখেতৰ ব্যক্তিত্বৰ মহানতাক উত্তৰ পুৰুষৰ বাবে প্ৰেৰণা স্ৰোতলৈ ৰূপান্তৰ কৰিছিল। 1980 চনৰ 24 ডিচেম্বৰ তাৰিখে মহান নেতা বাবু ছবিলাল উপাধ্যায় ডাঙৰীয়াই ইহলীলা সম্বৰণ কৰে। আজি তেখেতৰ মৃত্যুৰ বহু বছৰ পিছত অসম গোৰ্খা সন্মিলনীৰ উদ্যোগত তেজপুৰত আনন্দ আগৰৱালা উদ্যানত বাবু ছবিলাল উপাধ্যায়ৰ প্ৰতিমূৰ্তি স্থাপন হোৱাটো
সঁচাকৈয়ে প্ৰত্যেকজন অসমীয়াৰ বাবে, খালি গোৰ্খাসকলৰ বাবেই নহয়, প্ৰত্যেকজন অসমীয়াৰ বাবে এক গৌৰৱৰ বিষয়। মই সমূহ অসমবাসী ৰাইজৰ হৈ বাবু ছবিলাল উপাধ্যায়ৰ মহান আত্মালৈ সশ্ৰদ্ধ শ্ৰদ্ধা নিবেদন কৰিছোঁ। আৰু বাবু ছবিলাল উপাধ্যায় অকল গোৰ্খা সমাজৰ নেতা নহয়, অসমীয়াৰ নেতা হিচাপে তেখেত সদায় জিলিকি থাকিব, তাক মই অন্তৰৰ সৈতে বিশ্বাস কৰোঁ। বাবু ছবিলাল উপাধ্যায়ৰ জীৱনৰ পৰা আমি অসমত বাস কৰা গোৰ্খা লোকসকলৰ জীৱনৰ বিষয়েও উমান ল'ব পাৰোঁ। বিভিন্ন সময়ত অসম আন্দোলনৰ পৰৱৰ্তী পৰ্যায়ত অসমৰ গোৰ্খা সমাজক বিদেশী আখ্যাৰে হাৰাশাস্তি কৰাৰ কথা আজিও আমি অৱগত। বহু সময়ত বিদেশী আখ্যাৰে আখ্যিত হোৱা বহুজন গোৰ্খাই হয়তো জীৱনত এবাৰৰ বাবে নেপাল দেখাও নাই। তেনেকুৱা ব্যক্তিকো নেপালী ভাষা কোৱাৰ বাবে বা গোপালক হোৱা বাবে তেখেতসকলক যোৱা কেইবাটাও দশকত বিভিন্ন ধৰণে বিদেশী বুলি আখ্যা দি সমাজত তেওঁলোকক লাঞ্ছিত কৰাৰ অভিযোগ আমি সদায়ে দেখি আহিছোঁ। যোৱা ৩টা বছৰত আমি অক্লান্ত প্ৰচেষ্টা চলাইছোঁ যাতে অসমৰ গোৰ্খা সমাজে মান আৰু অপমানৰ পৰা আঁতৰত থাকি সন্মানেৰে অসমীয়া জাতীয় জীৱনৰ এটা বিশিষ্ট অংগৰূপে আমাৰ জাতীয় জীৱনলৈ বৰঙণি আগবঢ়াব পাৰে। এইবাৰ লোকসভা নিৰ্বাচনৰ ঠিক পিছতেই যোৱা 10 দিন আগতে মই ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়ালৈকে এখন চিঠি লিখিছোঁ, যাৰ প্ৰতিলিপি মই অসম গোৰ্খা সন্মিলনীকো দিম, যে গোৰ্খাসকলক বায়োমেট্ৰিক্স বন্ধ কৰি ৰখাটো সঁচাকৈয়ে দুখৰ কথা আৰু এই ব্যৱস্থাৰ অৱলুপ্তি হ'ব লাগে। জুলাই মাহত গৃহমন্ত্ৰী ডাঙৰীয়াক আনুষ্ঠানিক সাক্ষাৎকাৰ কৰাৰ সময়তো এই বিষয়টো মই উত্থাপন কৰিম আৰু আমাৰ গোৰ্খা সমাজে যাতে এই ধৰণৰ সমস্যাৰ পৰা আঁতৰত থাকিব পাৰে তাৰ বাবে আমি প্ৰচেষ্টা চলাম। এইবাৰ মিছন বসুন্ধৰাৰ তৃতীয় যিটো আমি সংস্কৰণ আৰম্ভ কৰিম, এই তৃতীয় সংস্কৰণত গোৰ্খা লোকসকলক তেওঁলোকৰ কোনো ধৰণৰ 3টা প্ৰজন্মৰ প্ৰমাণ নিদিয়াকৈ আমি মাটি আবণ্টন কৰাৰ প্ৰস্তাৱ আমি ৰাখিছোঁ। অসমৰ আদিবাসী সমাজ আৰু গোৰ্খা সমাজৰ বাবে 3টা প্ৰজন্মৰ নথি পত্ৰৰ প্ৰয়োজন নহ'ব বুলি আমি চৰকাৰে সিদ্ধান্ত লৈছোঁ। কাৰণ চৰে চাপৰিয়ে ঘূৰি ফুৰা গোৰ্খা সমাজে 3টা প্ৰজন্মৰ কাগজ পত্ৰ বিচাৰি ওলোৱাটো সম্ভৱো নহয় আৰু আমাৰ চৰকাৰী বিষয়াসকলে দিবও নোৱাৰে। কাৰণ গোৰ্খাসকলে যি স্থানত বাস কৰিছিল সেই স্থানলৈ প্ৰশাসন বিয়পি পৰাই নাছিল, প্ৰশাসনে তেওঁলোকক আৱৰি ল'ব পৰা নাছিল। আমি ইমানেই জানিব লাগে যে গোৰ্খাসকলে অসমৰ মাটিত জন্ম হোৱা এটা অসমীয়া জাতীয় জীৱনৰ অংগ। যি প্ৰশ্ন দাস কলিতা শৰ্মাক কৰা নহয় সেই প্ৰশ্ন ছেত্ৰী উপাধ্যায়কো কৰা উচিত নহয়। এইখিনি কথা যদি আমি মনত ল'ব পাৰোঁ, বিশেষকৈ মই শোণিতপুৰ জিলাৰ আয়ুক্ত মহোদয়কো অনুৰোধ কৰিম যে শোণিতপুৰৰ বালিপাৰা আদি অঞ্চলত বিভিন্ন সময়ত আমাৰ চৰকাৰী কৰ্মচাৰীসকলে গোৰ্খাসকলক বিদেশীৰ দৃষ্টিকোণেৰে চোৱা অসংখ্য হোৱাটছআপ মেছেজ মই পাই থাকোঁ। মই জিলা আয়ুক্ত মহোদয়ক অনুৰোধ কৰিম যে আমাৰ বিষয়াসকলক এই ধৰণে বুজাব লাগে, তেওঁলোকক ছবিলাল উপাধ্যায়ৰ জীৱন কাহিনী হাতত তুলি দিব লাগে আৰু তেওঁলোকক বুজাব লাগে যে তোমাৰ পিতৃ পিতামহ যেনেকে অসমীয়া তেনেকৈ গোৰ্খা নেপালীসকল ভাষীসকলো তেনেকৈ অসমীয়া আৰু তেওঁলোকক পৃথক দৃষ্টিৰে চোৱাটো উচিত নহয়। গোৰ্খা সন্মিলনীৰ লগত মই প্ৰায়ে সভা সমিতিত বহি থাকোঁ
ইমান দিনৰ পুঞ্জীভূত সমস্যাসমূহ কম দিনৰ ভিতৰতে সমাধান কৰা সম্ভৱ নহয়, কিন্তু আমাৰ এটা মন আছে আৰু গোৰ্খা সমাজক তেওঁলোকৰ ন্যায্য প্ৰাপ্তি দিয়াৰ আমাৰ এটা সদিচ্ছা আছে। আমি একেলগে কাম কৰি গৈ থাকিম। সমস্যাসমূহ এদিন নিশ্চয় আমি সুন্দৰভাৱে সমাধান কৰিব পাৰিম। পুনৰ এবাৰ বাবু ছবিলাল উপাধ্যায়ক মোৰ ভক্তি ভৰা শ্ৰদ্ধাঞ্জলি জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম, জয় গোৰ্খা।